নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই ইণ্ডিয়ান পলিটিৰ এটা ছিৰিজ আনি আছোঁ আৰু আজি হৈছে তাৰ 7 নম্বৰটো পাৰ্ট। আজি মই ডিছকাছ কৰিম ফাণ্ডামেণ্টেল ৰাইটছ, DPSP আৰু ফাণ্ডামেণ্টেল ডিউটিছৰ ওপৰত 40টা অতিকৈ ইম্পৰ্টেণ্ট MCQ। আৰু এই যে ইণ্ডিয়ান পলিটি আমাৰ আহিবলগীয়া সকলোবিলাক গভৰ্ণমেণ্ট এক্সাম তথা আমাৰ যিবিলাক BEd হওক বা DLEd হওক সকলোৰ ক্ষেত্ৰতে যথেষ্ট গুৰুত্বপূৰ্ণ। ইয়াৰ পৰা বহুতো প্ৰশ্ন দেখা পোৱা যায় আৰু অ'ৰ পৰা তোৰ পৰা এটা দুটা MCQ কিবাকিবি যিকোনো টপিকৰ পৰা হিষ্টৰিটি হৈ থকা MCQ চাই লাভ নাই। এনেকৈ টপিক ৱাইজ চাব লাগিব, তেতিয়া বস্তুবিলাক সম্পূৰ্ণকৈ ক্লিয়াৰ হয়। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 1লৈ। ইয়াতে সুধিছে হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ ফাণ্ডামেণ্টেল ৰাইটছ। গতিকে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কোনটো পাৰ্টত ফাণ্ডামেণ্টেল ৰাইটছসমূহ আছে তাকে সুধিছে। পাৰ্ট 2 নেকি? নহয়, পাৰ্ট 3 হয়। গতিকে 3 নম্বৰ পাৰ্টত আছে। আৰু এই যি ফাণ্ডামেণ্টেল ৰাইটছসমূহ, ঠিক আছে, এই ফাণ্ডামেণ্টেল ৰাইটছসমূহ ইণ্ডিয়াই যি USA তাৰ পৰা ইনস্পায়াৰ হৈ এই ফাণ্ডামেণ্টেল ৰাইটছবোৰ আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত অন্তৰ্ভুক্ত কৰিছিল। আৰু এই যি DPSP কাৰ পৰা? আয়াৰলেণ্ডৰ পৰা। আৰু ঠিক তেনেদৰে যি ফাণ্ডামেণ্টেল ডিউটিছ কাৰ পৰা? USSRৰ পৰা ইনস্পায়াৰ হৈ ইণ্ডিয়ান কনষ্টিটিউশ্যনত অন্তৰ্ভুক্ত কৰিছে। ঠিক আছে, এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হুইচ ফাণ্ডামেণ্টেল ৰাইটছ ৱাজ এবলিছ বাই দ্য 44th এমেণ্ডমেণ্ট এক্ট অফ 1978। ইয়াতে সুধিছে কোনটো ফাণ্ডামেণ্টেল ৰাইটছ 44th এমেণ্ডমেণ্ট এক্ট অফ 1978ৰ জৰিয়তে কি কৰা হৈছিল? এবলিছ কৰা হৈছিল। মানে কি কৰা হৈছিল? বাতিল কৰা হৈছিল। ৰাইট টু ফ্ৰীডম নেকি? নহয়। ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিছ নেকি? নহয়। ৰাইট টু প্ৰপাৰ্টি। অ'কে, গতিকে ৰাইট টু প্ৰপাৰ্টি আগতে এটা ফাণ্ডামেণ্টেল ৰাইটছ আছিল, কিন্তু 44th এমেণ্ডমেণ্ট এক্ট অফ 1978ৰ জৰিয়তে কি কৰা হয়? ইয়াক ফাণ্ডামেণ্টেল ৰাইটৰ পৰা গুচাই দিয়া হয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি ইজ গাৰাণ্টিড আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন। গতিকে ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি আমাৰ সংবিধানৰ কোনটো আৰ্টিকলত আছে তাকে সুধিছে। আৰ্টিকল 14 নেকি? আৰ্টিকল 14 নহয়, এইটো কি কথা কয়? ইকুৱেলিটিৰ কথা কয়, আমি জানো। 19ও নহয়, অৱশ্যে 19এ কাৰ কথা কয় আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। আৰ্টিকল 21, য়েছ, আৰ্টিকল 21টোৱে ইয়াৰ শুদ্ধ উত্তৰ হয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ৰিডছ লিটাৰেলি মিনছ টু হেভ দ্য বডি অফ। ইয়াৰ মই স্ক্ৰল ডাউন কৰিলে এটা দেখা পাব। চাৰ্চেৰী নেকি? নহয়। চাৰ্চেৰী নহয়। মাণ্ডামাছ নহয়। হেবিয়াছ কৰ্পাছ হয়। টোটেল 30 আমাৰ সংবিধানৰ যি আৰ্টিকল 32 টোটেল পাঁচটাকৈ ৰিটছ আছে। এটা হৈছে চাৰ্চাৰী, এটা দ্বিতীয়টো মাণ্ডামাছ, হেবিয়াছ কৰ্পাছ, কিউৰাণ্ডো আৰু প্ৰহিবিশ্যন। ঠিক আছে, প্ৰহিবিশ্যন। আৰু ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, হেবিয়াছ কৰ্পাছ। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 5লৈ। ইয়াতে সুধিছে হুইচ ফাণ্ডামেণ্টেল ৰাইট ইজ এভেইলেবল অনলি টু দ্য চিটিজেনছ অফ ইণ্ডিয়া নট টু ফৰেইনাৰ্ছ। ইয়াতে সুধিছে যে কোনটো ফাণ্ডামেণ্টেল ৰাইট কেৱল ভাৰতবৰ্ষৰ নাগৰিকৰ কাৰণেহে দিয়া আছে, বাকী যি ফৰেইনাৰ্ছ মানে কি হয়? বেলেগ ফৰেইন কাণ্ট্ৰিৰ পৰা অহা যিসকল ব্যক্তি তেওঁলোকৰ কাৰণে সেই ৰাইটটো প্ৰযোজ্য নহয়। গতিকে অপশ্যন এত দিয়া আছে ইকুৱেলিটি বিফৰ ল নেকি? এইটো নহয়। ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি নেকি? এইটোও নহয়। ইয়াৰ পিছত দিয়া আছে অপশ্যন চিত প্ৰহিবিশ্যন অফ ডিছক্ৰিমিনেশ্যন অন দ্য গ্ৰাউণ্ডছ অফ ৰিলিজন, ৰেছ, কাষ্ট, ছেক্স অৰ প্লেচ অফ বাৰ্থ। আৰ্টিকল 15ত দিয়া আছে, গতিকে এইটো ইয়াতে শুদ্ধ উত্তৰ হয়। গতিকে যি আৰ্টিকল 15, সেই আৰ্টিকল 15টো কি? অনলি যি আমাৰ ইণ্ডিয়ান চিটিজেনৰ কাৰণেহে এই আৰ্টিকল 15টো, কোনো ফৰেইনাৰ্ছৰ কাৰণে এপ্লিকেবল নহয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হুইচ আৰ্টিকল মেক্স আনটাচেবিলিটি এ পানিছেবল অফেন্স। এটা সুধিছে যে কোনটো আৰ্টিকলে যি আনটাচেবিলিটিক যদি প্ৰেক্টিছ কৰে তাক এটা পানিছেবল অফেন্স বুলি কোৱা হয়। আৰ্টিকল 14টো আমি জানোৱে যে এইটো ইকুৱেলিটিৰ লগত জড়িত হৈ আছে। ঠিক আছে, আৰ্টিকল 16 এমপ্লয়মেণ্টৰ লগত জড়িত। আৰ্টিকল 17টো শুদ্ধ হয়, যিহেতু 18টো কিহৰ লগত জড়িত? টাইটলৰ লগত জড়িত। ঠিক আছে, টাইটলৰ লগত জড়িত। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হু এমং দ্য ফলোয়িং কল আৰ্টিকল 32
দ্য হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন গতিকে ইয়াতে সুধিছে যে কোনে কৈছিল যে আৰ্টিকল যি 32টোক আমাৰ ভাৰতৰ সংবিধানৰ কি হাৰ্ট এণ্ড সোল অৰ্থাৎ আমাৰ ভাৰতৰ সংবিধানৰ হৃদয় আৰু আত্মা বুলি কৈছিল ঠিক আছে জৱাহৰলাল নেহৰু নেকি নহয় মহাত্মা গান্ধীটো নহয় ডক্টৰ বি আৰ আম্বেদকাৰ গতিকে যি বি আৰ আম্বেদকাৰ তেখেতে কৈছিল যে যি আৰ্টিকল 32 আৰ্টিকল 32টো হৈছে ভাৰতৰ সংবিধানৰ হাৰ্ট এণ্ড সোল গতিকে আৰ্টিকল 32ৰ যথেষ্ট গুৰুত্ব আছে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ ইয়াতে সুধিছে হুইচ আৰ্টিকল প্ৰহিবিটছ দ্য এমপ্লয়মেণ্ট অফ চিলড্ৰেন বিল' দ্য এজ অফ 14 years ইন ফেক্টৰিজ মাইন্স অৰ আদাৰ হাজাৰ্ডাছ এমপ্লয়মেণ্ট গতিকে কোনটো আৰ্টিকলে কয় যে 14 বছৰ বয়সৰ তলৰ যিসকল ল'ৰা ছোৱালী আছে যিসকল চিলড্ৰেন আছে সেই চিলড্ৰেনক কি কৰা হয় ফেক্টৰী মাইন্স আৰু আদাৰ হাজাৰ্ডাছ যিবিলাক ইণ্ডাষ্ট্ৰি আছে তাত কি কৰিব নোৱাৰিব এমপ্লয়মেণ্ট হিচাপে কাম কৰিব নোৱাৰিব আৰ্টিকল 21A নেকি নহয় আৰ্টিকল 23 নেকি নহয় আৰ্টিকল 24টোৱে শুদ্ধ উত্তৰ হয় ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য 6 ফ্ৰীডম স্পীচ এছেম্বলি এছ'চিয়েশ্যন মুভমেণ্ট ৰেচিডেন্স প্ৰফেশ্যন আৰ গাৰেণ্টেড আণ্ডাৰ হুইচ আৰ্টিকল গতিকে আমাৰ এটা সংবিধানৰ এটা আৰ্টিকল আছে ফাণ্ডামেণ্টেল ৰাইটছতে সেই আৰ্টিকলটো পোৱা যায় তাতে স্পীচ এছেম্বলি এছ'চিয়েশ্যন মুভমেণ্ট ৰেচিডেন্স প্ৰফেশ্যন সেইখিনি সেই আৰ্টিকলটোতে পোৱা যায় এতিয়া সুধিছে কোনটো আৰ্টিকল অপশ্যন এত দি আছে আৰ্টিকল 19 এইটোৱে শুদ্ধ হয় আৰ্টিকল 19তে সেইখিনি প্ৰভিজন পোৱা যায় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ফাণ্ডামেণ্টেল ৰাইটছসমূহ এবছলিউট নেকি এবছলিউট নহয় নন জাষ্টিচিয়েবল নেকি নহয় ফাণ্ডামেণ্টেল ৰাইটছসমূহ কি হয় জাষ্টিচিয়েবল হয় ঠিক আছে জাষ্টিচিয়েবল গতিকে ফাণ্ডামেণ্টেল ৰাইটছ যদি মানে ভাইলেট হয় তেতিয়া কি কৰিব পাৰে আপুনি ক'ত যাব পাৰে কোৰ্টত যাব পাৰে জাষ্টিচিয়েবল মিনিং অৰ্থটো হৈছে কি আপুনি কোৰ্টত যাব পাৰে ঠিক আছে আপুনি আৰ্টিকল 32ৰ জৰিয়তে আপোনাৰ যিহেতু 5টাকৈ ৰিটছ আছে ঠিক আছে আৰ্টিকল 32 আণ্ডাৰত 5টা ৰিটছ আছে আপুনি সেই ৰিটছকেইটা কি কৰিব পাৰে আপুনি এপ্লাই কৰিব পাৰে ঠিক আছে গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চিটো শুদ্ধ হয় ছাবজেক্টটো ৰিজনেবল ৰেষ্ট্ৰিকশ্যন গতিকে ফাণ্ডামেণ্টেল ৰাইটছসমূহত যদিও সেই ফাণ্ডামেণ্টেল ৰাইটছসমূহ আছে তাত কি আছে ৰিজনেবল ৰেষ্ট্ৰিকশ্যন আছে ঠিক আছে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 11লৈ ইয়াতে সুধিছে দ্য ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰ এনচাৰিন ইন হুইচ পাৰ্ট অফ কনষ্টিটিউশ্যন ইয়াতে সুধিছে যে আমাৰ যি DPSP অৰ্থাৎ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি সেইবিলাক আমাৰ সংবিধানৰ কোনটো পাৰ্টত পোৱা যায় টোটেল যি 25টা পাৰ্ট আছে তাৰে কোনটো পাৰ্টত পোৱা যায় ঠিক আছে পাৰ্ট 3 নেকি পাৰ্ট 3 নহয় পাৰ্ট 3ত কি আছে বুলি আমি জানো ফাণ্ডামেণ্টেল ৰাইটছ ঠিক আছে পাৰ্ট 4 এইটোৱে শুদ্ধ উত্তৰ হয় গতিকে অপশ্যন বি শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য কনচেপ্ট অফ DPSP ৱাজ বৰ'ড ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ যি DPSP অৰ্থাৎ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি সেইটো আমাৰ যি ভাৰতৰ সংবিধান সেই সংবিধানখনে কাৰ পৰা বড়ো কৰিছে ঠিক আছে কাৰ পৰা মানে বড়ো কৰিছে ঠিক আছে USA নেকি USA নহয় আয়াৰলেণ্ড অপশ্যন বিটো শুদ্ধ হ'ব DPSP সমূহ কি লিগেলি এনফৰ্চিয়েবল বাই কোৰ্ট এইটো শুদ্ধ নহয় আপুনি কোৰ্টত যাব নোৱাৰে DPSP ইমপ্লিমেণ্টৰ কাৰণে নট অপশ্যন বিত দিয়া আছে নট এনফৰ্চিয়েবল বাই এনি কোৰ্ট বাট ফাণ্ডামেণ্টেল ইন দ্য গভাৰ্নেন্স অফ দ্য কাণ্ট্ৰি অপশ্যন বিটোৱে শুদ্ধ হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ আৰ্টিকল ডাইৰেক্টছ দ্য ষ্টেট টু ছিকিউৰ ইউনিফৰ্ম চিভিল কোড ফৰ দ্য চিটিজেনছ থ্ৰুআউট দ্য টেৰিটৰি অফ ইণ্ডিয়া গতিকে ইউনিফৰ্ম চিভিল কোড কোনটো আৰ্টিকলৰ জৰিয়তে পোৱা যায় বুলি সুধিছে আৰ্টিকল 42 আমি জানো যে কি এম্পাৱাৰ্ড ভিলেজ পঞ্চায়তৰ কথা কোৱা হয় ঠিক আছে ভিলেজ পঞ্চায়তৰ কথা কোৱা হয় আৰ্টিকল 44 এইটো শুদ্ধ উত্তৰ হয় বাকি আৰ্টিকল 52 সেপাৰেশন অফ জুডিচিয়াৰী ফ্ৰম এক্সিকিউটিভ ঠিক আছে এক্সিকিউটিভ আৰু আৰ্টিকল 48টোৱে কি কয় এইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 15 ইয়াতে সুধিছে হুইচ DPSP ৱাজ এডেড বাই দ্য 42nd এমেণ্ডমেণ্ট এক্ট অফ 1976 ইয়াতে সুধিছে
যে কোনটো DPSP অৰ্থাৎ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি সংবিধানৰ যি 42nd এমেণ্ডমেণ্ট এক্ট অফ 1976 তাৰ জৰিয়তে আমাৰ DPSP হিচাপে এড কৰা হয় ঠিক আছে অপশ্যন এ অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়ত নেকি এইটো নহয় সেপাৰেশ্যন অফ জুডিচিয়াৰী ফ্ৰম এক্সিকিউটিভ এইটো নহয় অপশ্যন চি টু protect and improve the environment and to safeguard forest and wildlife অপশ্যন চি টো শুদ্ধ উত্তৰ হয় ইয়াতে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 16 লৈ ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ এ ডাইৰেক্টিভ প্ৰিন্সিপল তলৰ কোনটো এটা ডাইৰেক্টিভ প্ৰিন্সিপল হয় সেইটোৱে সুধিছে অপশ্যন এ দিয়া আছে ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন এইটো ডাইৰেক্টিভ প্ৰিন্সিপলত পৰে নেকি এইটো নপৰে এইটো কিহত পৰে ফাণ্ডামেণ্টেল ৰাইটছত পৰে অপশ্যন বিত দিয়া আছে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক ফৰ both men and women এইটোৱে শুদ্ধ উত্তৰ হয় যিহেতু এবলিশ্যন অফ আনটাচেবিলিটিও ফাণ্ডামেণ্টেল ৰাইটছতে পৰে তাৰ পাছত ৰাইট টু কনষ্টিটিউচনেল ৰিমেডি এইটোও নহয় কাৰণ এইটো কিহত পৰে ফাণ্ডামেণ্টেল ৰাইটছত পৰে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 17 লৈ ইয়াতে সুধিছে আৰ্টিকল 40 অফ দ্য কনষ্টিটিউশ্যন ডিলছ উইথ গতিকে আৰ্টিকল যিটো 40 সেইটো কিহৰ লগত জড়িত সুধিছে ৰাইট টু ৱৰ্ক নেকি নহয় ইউনিফৰ্ম চিভিল কোড নেকি নহয় ইউনিফৰ্ম চিভিল কোড আৰ্টিকল 44ত আছে অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়ত গতিকে এইটো শুদ্ধ উত্তৰ হয় যিহেতু ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটি এইটো যিহেতু আৰ্টিকল 51ত আছে গতিকে অপশ্যন চিটো শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 18 লৈ ইয়াতে সুধিছে দ্য DPSP এইমছ টু এষ্টাব্লিছ গতিকে DPSPৰ এইমটো কি হয় পলিটিকেল ডেম'ক্ৰেচি নেকি নহয় অৱশ্যে পলিটিকেল ডেম'ক্ৰেচি কাৰ এইম হয় এইটো মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব কমেণ্টত জনাব ঠিক আছে কমেণ্টত জনাব ছ'চিয়েল এণ্ড ইকনমিক ডেম'ক্ৰেচি গতিকে ছ'চিয়েল আৰু ইকনমিক ডেম'ক্ৰেচি এষ্টাব্লিছ কৰাটোৱে হৈছে DPSPৰ মূল লক্ষ্য এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ কেছ ফাৰ্ষ্ট এষ্টাব্লিছ দ্য প্ৰিন্সিপল ডেট ফাণ্ডামেণ্টেল ৰাইটছ উড প্ৰিভেইল অভাৰ DPSP ইন কেছ অফ এ কনফ্লিক্ট অপশ্যন এ দিয়া আছে কেশৱানন্দ ভাৰতী কেছ নেকি নহয় মিনেৰ্ভা মিল কেছ নহয় চম্পাকাম দাৰাৰাজন কেছ এইটো শুদ্ধ উত্তৰ হয় গতিকে অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ আৰ্টিকল of DPSP was significantly affected by the 86th Amendment Act of 2002 গতিকে সংবিধানৰ কোনটো আৰ্টিকল ইয়াতে significantly affect হৈছিল বুলি সুধিছে 86th Amendment Act of 2002 জৰিয়তে গতিকে আৰ্টিকল 39A নেকি য'ত ফ্ৰী লিগেল এইটোৰ কথা আছে এইটো শুদ্ধ নহয় মই অলপ স্ক্ৰল ডাউন কৰিছোঁ আৰ্টিকল 45 প্ৰভিজন ফৰ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন গতিকে এইটো শুদ্ধ হয় আৰু তাৰপিছত কি কৈ দিয়া হয় চিলড্ৰেন আপ টু এজ অফ 6 years কৈ দিয়া হয় আৰু সেই যি 86 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 2002 তাৰ জৰিয়তে কি কোৱা হয় সংবিধানৰ আৰ্টিকল যি 21A সেইটো আহে আৰু তাতে বিশেষকৈ চিলড্ৰেন যাৰ বয়স 6 পৰা 14 বছৰ বয়স তেওঁলোকৰ কাৰণে সেই প্ৰভিজনটো ৰখা হৈছে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 21 লৈ ইয়াতে সুধিছে ফাণ্ডামেণ্টেল ডিউটিজ ৱেৰ এডেড টু দ্য কনষ্টিটিউশ্যন অন দ্য ৰিকমেণ্ডেশ্যন অফ হুইচ কমিটি গতিকে যি আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ সেই ফাণ্ডামেণ্টেল ডিউটিজ আমাৰ সংবিধানত কোনখন কমিটিৰ ৰিকমেণ্ডেশ্যনৰ অনুসৰি অনা হয় বুলি সুধিছে ঠিক আছে কাকা কেলকাৰ কমিটি নেকি নহয় স্বৰ্ণ সিং কমিটি নেকি য়েছ অপশ্যন বিটোৱে শুদ্ধ হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 22 ইয়াতে সুধিছে ফাণ্ডামেণ্টেল ডিউটিজ ৱেৰ ইনকৰ্পৰেটেড ইনটু দ্য কনষ্টিটিউশ্যন বাই হুইচ এমেণ্ডমেণ্ট গতিকে সংবিধানৰ কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে ফাণ্ডামেণ্টেল ডিউটিছসমূহ অনা হৈছিল সেইটো সুধিছে 42nd এমেণ্ডমেণ্ট এক্ট অফ 1976 নেকি অপশ্যন এটোৱে শুদ্ধ হয় 42nd এমেণ্ডমেণ্ট এক্ট অফ 1976 এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 23 ইয়াতে সুধিছে ফাণ্ডামেণ্টেল ডিউটিছসমূহ আমাৰ সংবিধানৰ কোনটো পাৰ্টত আছে এইটো সুধিছে পাৰ্ট 3 নেকি পাৰ্ট 3 নহয় পাৰ্ট 3 কি আছে ফাণ্ডামেণ্টেল ৰাইটছসমূহ আছে আমি জানো পাৰ্ট 4ত কি আছে পাৰ্ট 4ত আছে DPSP
ঠিক আছে গতিকে অপশ্যন চিটোৱে শুদ্ধ হয় পাৰ্ট 4A ইয়াতে কি আছে আমাৰ যি ফাণ্ডামেণ্টেল ডিউটিজ সেইখিনি ইয়াতে অন্তৰ্ভুক্ত হৈ আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং নট এ ফাণ্ডামেণ্টেল ডিউটি সুধিছে তলৰ কোনটো এটা ফাণ্ডামেণ্টেল ডিউটি নহয় অপশ্যন এত দিয়া আছে টু এবাইড বাই দ্য কনষ্টিটিউশ্যন এণ্ড ৰেচপেক্ট ইট আইডিয়েলছ গতিকে এইটো ফাণ্ডামেণ্টেল ডিউটিজ হয় গতিকে এইটো শুদ্ধ উত্তৰ নহয় টু ছেফগাৰ্ড পাব্লিক প্ৰপাৰ্টি এইটো শুদ্ধ উত্তৰ নহয় এতিয়া আহিছোঁ মই তললৈ টু ভোট ইন পাব্লিক ইলেকশ্যন গতিকে এইটো এটা ফাণ্ডামেণ্টেল ডিউটি নহয় যিহেতু অপশ্যন ডিটো টু ডেভেলপ চাইণ্টিফিক টেম্পাৰ এইটো হয় গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে এট প্ৰেজেণ্ট হাউ মেনি ফাণ্ডামেণ্টেল ডিউটিজ আৰ দেয়াৰ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বৰ্তমান আমাৰ ভাৰতৰ সংবিধানত কিমানটা ফাণ্ডামেণ্টেল ডিউটিজ আছে 10টা নহয় 11টা শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য 11th ফাণ্ডামেণ্টেল ডিউটি ৰিগাৰ্ডিং এডুকেশ্যন ৱাজ এডেড বাই হুইচ এমেণ্ডমেণ্ট এক্ট গতিকে যি 11 নম্বৰ যিটো ফাণ্ডামেণ্টেল ডিউটি সেইটো কোন সংবিধানৰ কোনটো এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে অনা হৈছিল 44th এমেণ্ডমেণ্ট এক্ট অফ 1978 নেকি এইটো শুদ্ধ নহয় 86th অপশ্যন বিটো শুদ্ধ হয় 86th এমেণ্ডমেণ্ট এক্ট অফ 2002ৰ জৰিয়তে সেইটো আমাৰ সংবিধানত অনা হৈছিল ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ফাণ্ডামেণ্টেল ডিউটিছসমূহ কি হয় এইটো সুধিছে জাষ্টিচিয়েবল নেকি ফাণ্ডামেণ্টেল ডিউটিছসমূহ জাষ্টিচিয়েবল নহয় ঠিক আছে ফাণ্ডামেণ্টেল ৰাইটছে জাষ্টিচিয়েবল হয় ফাণ্ডামেণ্টেল ৰাইটছে অনলি জাষ্টিচিয়েবল হয় ঠিক আছে নন জাষ্টিচিয়েবল য়েছ ফাণ্ডামেণ্টেল ডিউটিছসমূহ কি হয় নন জাষ্টিচিয়েবল হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 28 ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য ডিউটি কনচাৰ্নিং দ্য নেশ্যনেল ফ্লেগ নেশ্যনেল এন্থেম ফাণ্ডামেণ্টেল ৰাইটছ নহয় ফাণ্ডামেণ্টেল ডিউটি অপশ্যন বিটোৱে শুদ্ধ হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ফাণ্ডামেণ্টেল ৰাইটছ কেনট বি ছাছপেণ্ডেড ইভেন ডিউৰিং দ্য প্ৰক্লেমেশ্যন অফ নেশ্যনেল ইমাৰ্জেঞ্চি আৰ্টিকল 352 যিটো উল্লেখ আছে নেশ্যনেল ইমাৰ্জেঞ্চি ইয়াতে সুধিছে যে কোনটো ফাণ্ডামেণ্টেল ৰাইট যেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চি হয় নেশ্যনেল ইমাৰ্জেঞ্চি সময়টো কি কৰিব নোৱাৰে ছাছপেণ্ড কৰিব নোৱাৰে আৰ্টিকল 19 নেকি নহয় আৰ্টিকল 14 নহয় আৰ্টিকল 21 আৰু 20 এই দুটা যি নেশ্যনেল ইমাৰ্জেঞ্চি সময়টো ছাছপেণ্ড কৰিব নোৱাৰে গতিকে যি ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি এণ্ড প্ৰটেকশ্যন ইন ৰেচপেক্ট অফ কনভিকশ্যন এই দুটা কি কৰিব নোৱাৰে ছাছপেণ্ড কৰিব নোৱাৰে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 30 ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং আৰ্টিকল ডিলছ উইথ দ্য ৰাইটছ টু কনষ্টিটিউশ্যনেল ৰেমেডি গতিকে আমি জানো এইটো আৰ্টিকল 32 যাক হাৰ্ট এণ্ড সোল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলিও কোৱা হয় কোনে কৈছিল ডক্টৰ B.R. আম্বেদকাৰ গতিকে আৰ্টিকল 32ৱে শুদ্ধ উত্তৰ হয় এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 31লৈ ইয়াতে সুধিছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ফাণ্ডামেণ্টেল ৰাইটছ আৰ নেগেটিভ অব্লিগেশ্যনছ অন দ্য ষ্টেট য়েছ এইটো শুদ্ধই হয় ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ আৰ পজিটিভ অব্লিগেশ্যন অন দ্য ষ্টেট এইটো শুদ্ধ হয় গতিকে অপশ্যন চিটো শুদ্ধ হয় বোথ 1 and 2 এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 32 হুইচ অফ দ্য ফলোয়িং ডাইৰেক্টিভ প্ৰিন্সিপল ইজ বেছড অন লিবাৰেল ইণ্টেলেকচুৱেল প্ৰিন্সিপল তলৰ কোনটো ডাইৰেক্টিভ প্ৰিন্সিপল কিহৰ ওপৰত আধাৰিত বুলি সুধিছে লিবাৰেল ইণ্টেলেকচুৱেল প্ৰিন্সিপল আমি জানো যে DPSP সমূহ কি হয় ছ'চিয়েল গান্ধীয়ান আৰু কি হয় লিবাৰেল ইণ্টেলেকচুৱেল প্ৰিন্সিপল সেই তিনি প্ৰকাৰৰ পাওঁ গতিকে ইয়াতে সুধিছে তলৰ কোনটো DPSP লিবাৰেল ইণ্টেলেকচুৱেল প্ৰিন্সিপলৰ আধাৰিত হয় ঠিক আছে তো প্ৰমোট ইকুৱেল জাষ্টিছ এণ্ড প্ৰভাইড ফ্ৰী লিগেল এইড টু দ্য পুৱাৰ নেকি এইটো শুদ্ধ নহয় অপশ্যন বিত দিয়া আছে টু অৰ্গেনাইজ এগ্ৰিকালচাৰ এণ্ড এনিমেল হাজবেণ্ডাৰী অন মডাৰ্ণ এণ্ড চাইণ্টিফিক লাইনছ অপশ্যন বিটো ইয়াতে শুদ্ধ হয় এইটো লিবাৰেল ইণ্টেলেকচুৱেল প্ৰিন্সিপলত পোৱা যায় আৰ্টিকল 48ত আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ফাণ্ডামেণ্টেল ডিউটিজ ইজ এন এক্সাম্পল অফ মৰেল ডিউটি মানে ইয়াতে সুধিছে যে তলৰ কোনটো ফাণ্ডামেণ্টেল ডিউটি এটা মৰেল ডিউটিৰ উদাহৰণ বুলি সুধিছে
টু এবাইড বাই দ্য কনষ্টিটিউশ্যন নেকি এইটো নহয় অপশ্যন বি টু চেৰিছ এণ্ড ফ'ল' দ্য নবল আইডিয়েলছ হুইচ ইনস্পায়াৰ্ড আৱাৰ নেশ্যনেল ষ্ট্ৰাগল ফৰ ফ্ৰীডম এইটোৱে শুদ্ধ হয় অপশ্যন বিটো এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য সুপ্ৰিম কোৰ্ট ইন হুইচ কেছ propounded the doctrine of basic structure of the constitution ইয়াতে সুধিছে যে সুপ্ৰিম কোৰ্টৰ কোনটো কেছৰ জৰিয়তে আমাৰ সংবিধানত যি ডক্ট্ৰিন অফ বেচিক ষ্ট্ৰাকচাৰ সেইটো অনা হয় একে গোপালন কেছ নেকি নহয় গোলকনাথ কেছ নহয় কেশন এণ্ড ভাৰতী কেছ কেশন এণ্ড ভাৰতী কেছৰ জৰিয়তে ডক্ট্ৰিন অফ বেচিক ষ্ট্ৰাকচাৰটো অনা হয় আৰু এই ডক্ট্ৰিন অফ বেচিক ষ্ট্ৰাকচাৰটো এইটো কয় যে সংবিধানখন আপুনি এমেণ্ডমেণ্ট কৰিব পাৰিব কিন্তু কি কৰিব নোৱাৰিব সংবিধানৰ কেইটামান বেচিক ষ্ট্ৰাকচাৰ হিচাপে ৰখা হৈছে সেই বেচিক ষ্ট্ৰাকচাৰটো কি কৰিব নোৱাৰিব কোনো ধৰণৰ সাল সলনি কৰিব নোৱাৰিব বেচিক ষ্ট্ৰাকচাৰটো সাল সলনি নকৰাকৈহে কনষ্টিটিউশ্যনখন কি কৰিব পৰা যাব এমেণ্ডমেণ্ট কৰিব পৰা যাব ইয়াৰ পিছত আহিছোঁ মই কুৱেশ্যন নম্বৰ 35 হলৈ ইয়াতে সুধিছে ৰাইট টু এডুকেশ্যন আৰ্টিকল 21A দিয়ে ৱাজ ইন্ট্ৰডিউচ এজ এ ফাণ্ডামেণ্টেল ৰাইট বাই হুইচ এমেণ্ডমেণ্ট কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে আৰ্টিকল 42 নহয় 44 নহয় 86 এমেণ্ডমেণ্ট এক্ট অফ 2002ৰ জৰিয়তে ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 36 ইয়াতে সুধিছে দ্য প্ৰটেকশ্যন এগেইনষ্ট এৰেষ্ট এণ্ড ডিটেনশ্যন ইন চাৰ্টেইন কেছেছ ইজ প্ৰভাইডেড ইন হুইচ আৰ্টিকল গতিকে যি এৰেষ্ট আৰু ডিটেনশ্যনৰ ক্ষেত্ৰত যি প্ৰটেকশ্যন প্ৰভাইড কৰা হয় সেইটো সংবিধানৰ কোনটো আৰ্টিকলৰ জৰিয়তে পোৱা যায় আমি জানো যে যি পিউনিটিভ আৰু প্ৰিভেণ্টিভ দুই ধৰণৰ আমি পাওঁ গতিকে ইয়াতে সুধিছে যে কোনটো আৰ্টিকলৰ জৰিয়তে এইটো প্ৰটেকশ্যন পোৱা যায় সেইটো সুধিছে আৰ্টিকল 20 নেকি নহয় 21 নহয় 22 শুদ্ধ উত্তৰ হয় ইয়াৰ পিছত আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 37 ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং DPSP ইজ কনচিডাৰ্ড টু বি গান্ধীয়ান ইন নেচাৰ তলৰ কোনটো DPSPৰ গান্ধীয়ান নেচাৰৰ বুলি সুধিছে আমি জানো যে ছ'চিয়েলিষ্ট গান্ধীয়ান আৰু লিবাৰেল ইণ্টেলেকচুৱেল প্ৰিন্সিপল তিনি ধৰণৰ DPSP থাকে তাৰে তলৰ কোনটো গান্ধীয়ান নেচাৰৰ হয় বুলি সুধিছে টু চিকিউৰ ইউনিফৰ্ম চিভিল কোড নেকি আৰ্টিকল 44ত যিটো পোৱা যায় সেইটো নহয় টু অপশ্যন বি টু প্ৰমোট ইণ্টাৰনেশ্যনেল পিচ এণ্ড চিকিউৰিটি নেকি আৰ্টিকল 51ত যিটো আছে এইটো শুদ্ধ নহয় টু অৰ্গেনাইজ ভিলেজ পঞ্চায়ত গতিকে এইটোৱে শুদ্ধ হয় অপশ্যন ডিত দিয়া আছে ফ্ৰী লিগেল এইডৰ কথা এইটো আমি কিহত আছে বুলি জানো 39 এড আছে ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ফ্ৰেজ ইকুৱেল প্ৰটেকশ্যন অফ ল ইন আৰ্টিকল 14 হেজ বিন টেকেন ফ্ৰম হুইচ কনষ্টিটিউশ্যন অফ ইয়াতে সুধিছে যে আমাৰ যি আৰ্টিকল 14ত যি আমি পাওঁ ইকুৱেল প্ৰটেকশ্যন অফ ল সেইটো আমাৰ আৰ্টিকল যি 40ত আমি পাওঁ সেইটো তাৰ পৰা কোনখন কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছিল বুলি সুধিছে ঠিক আছে ব্ৰিটেইন নেকি ব্ৰিটেইন নহয় USA এইটোৱে শুদ্ধ হয় USA হয় আৰু এটা আছে তাত দেই ইকুৱেলিটি বিফৰ ল বুলি ইকুৱেলিটি বিফৰ ল এইটো কাৰ পৰা লোৱা হৈছিল এইটো মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব এতিয়া মই আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 39 ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ এ ফাণ্ডামেণ্টেল ডিউটি ৰিলেটিং টু দ্য এনভাইৰনমেণ্ট গতিকে পৰিৱেশৰ লগত কোনটো ফাণ্ডামেণ্টেল ডিউটি জড়িত হৈ আছে এইটো সুধিছে টু চিকিউৰ অপৰচুনিটিজ ফৰ হেল্ডি ডেভেলপমেণ্ট অফ চিলড্ৰেন এইটো নহয় টু প্ৰটেক্ট এণ্ড ইম্প্ৰুভ নেচাৰেল এনভাইৰনমেণ্ট গতিকে এইটোৱে যিহেতু এনভাইৰনমেণ্টৰ লগত জড়িত অপশ্যন বিটোৱে শুদ্ধ উত্তৰ হয় এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ৰাইট টু ফ্ৰীডম মেনশ্যন ইন আৰ্টিকল 19 গতিকে ইয়াতে সুধিছে যে কোনটো আমাৰ সংবিধানৰ যি আৰ্টিকল 19 তাতে ৰাইট টু যি ফ্ৰীডম তাতে অন্তৰ্ভুক্ত নাই বুলি সুধিছে আমি জানো যে তাত বহুতকেইটা অন্তৰ্ভুক্ত হৈ থাকে তাতে ৰাইট টু এছেম্বল পিচফুলি এইটোতো হয় আমি জানো ৰাইট টু ফৰ্ম এছ'চিয়েশ্যন এইটো শুদ্ধ কাৰণ যি এছ'চিয়েশ্যন ফৰ্ম কৰিব পাৰে গতিকে এইকেইটা শুদ্ধ নহয় ৰাইট টু ষ্ট্ৰাইক গতিকে অপশ্যন চিটোৱে শুদ্ধ হয় যিহেতু
ৰিচাইড এণ্ড চেটেল সেইকেইটাও তাতে অন্তৰ্ভুক্ত হৈ আছে। গতিকে আজিলৈ ইমানেই আৰু এইকেইটা মই ভাবোঁ আপোনালোকৰ কাৰণে যথেষ্ট এইখিনি কামত আহিব আৰু আপোনালোকে যাতে পৰৱৰ্তী সময়ত ভিডিঅ'কেইটা যাতে মিছ নকৰে, কাৰণ ইণ্ডিয়ান পলিটি যিহেতু যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু ওৰ পৰা অলপ তোৰ পৰা অলপ থপিয়াই যিহেতু পঢ়ি লাভ নাই, পঢ়িলে এনেকৈ টপিক ৱাইজ পঢ়িব লাগে। গতিকে মই যিহেতু মানে আপোনালোকৰ কাৰণে আনি থাকিম, ইয়াৰ পিছতো বহুতকেইটা আহিব ভিডিঅ', তাৰ কাৰণে আপোনালোকে যাতে সেইখিনি মিছ নকৰে তাৰ কাৰণে আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।